সফলতাৰ শীৰ্ষত অসম সন্তান আজমল। এই দৃশ্যখিনিলৈ মন কৰক। এয়া আজমলে গঢ়ি তোলা ডক্টৰ ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰা শিক্ষাৰ্থীসকল। আজমলৰ সফলতাই আকাশ চুইছে। যিসকলে কয় আজমলে কি কৰিছে, এওঁলোকৰ বাবে এই প্ৰতিবেদন। 100 বা 200 নহয়, নীট আৰু JEE 2024 বৰ্ষত সফলতা অৰ্জন কৰি বিভিন্ন মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা নীটত 450 গৰাকীৰো অধিক শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ এক ঐতিহাসিক মুহূৰ্তৰ দৃশ্য এয়া। ঐতিহাসিক বুলি এইবাবেই কৈছো কাৰণ আজমলৰ বাহিৰে এনে সফলতা অৰ্জন কৰা অসমত কোনো ব্যক্তি নাই। ব্যক্তিটো দূৰৰে কথা, অসম চৰকাৰেও নোৱাৰে। আজমল হে তো সব কুছ মুমকিন হে। অসমত আছেনে দ্বিতীয়গৰাকী কোনোবা ব্যক্তি যিয়ে এইদৰে দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাব? সম্পূৰ্ণ ভিডিঅ'টো চাই এটা শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিব যিসকলে কেৱল সমালোচনা কৰি থাকে। দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলক চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল ছুপাৰ 40 নামৰ এক অভিলাষী আঁচনি। আজমল ছুপাৰ 40য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে। 2024 বৰ্ষৰ নীট পৰীক্ষাত 450 গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। নীট 2024ৰ বাছনি পৰীক্ষাত 720 নম্বৰৰ ভিতৰত 705 নম্বৰ লাভ কৰি আজমল ছুপাৰ 40ৰ শীৰ্ষস্থান দখল কৰে নাজমুছ ছাকিবে। ইয়াৰ উপৰি মেহদী হাছানে 700, ছাহিনা বেগম লস্কৰে 695, আলিমুল ইছলাম হাদিয়ে 695, ছহিদ আখতাৰ 695 আৰু জব্বাৰ আলীয়ে 695 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে নাজমুছ ছাকিবে ভাৰতবৰ্ষৰ আগশাৰীৰ মেডিকেল কলেজ ঋষিকেশৰ এইমছত নামভৰ্তি কৰিবলৈ সুযোগ লাভ কৰাৰ লগতে বাকী বহুগৰাকী শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ এইমছত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে। আনহাতে আজমল ছুপাৰ 40ৰ জৰিয়তে সফলতা লাভ কৰি পুষ্কৰ সাহা, ছামিমা নাছৰিনৰ লগতে অন্যান্য বহু শিক্ষাৰ্থীয়ে গুৱাহাটী GMCHত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে। আফৰিন শ্বায়ৰিয়াই শ্বিলঙৰ নেগ্ৰিমছ কলেজত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে। এনেদৰেই আজমল ছুপাৰ 40ৰ স্থাপন হোৱাৰ পাছৰে পৰা বৰ্তমানলৈকে 1200ৰো অধিক শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ মেডিকেল কলেজত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে আৰু JEEত 150ৰো অধিক শিক্ষাৰ্থীয়ে অভিযান্ত্ৰিক দিশত আগবাঢ়ি যায়। এনেদৰে সমান্তৰালভাৱে JEEতো আজমল ছুপাৰ 40য়ে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইবাৰো বহু শিক্ষাৰ্থীয়ে JEEত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনে। IIT গুৱাহাটীত মাৰুফ ইমতিয়াজ, উত্তৰাখণ্ডৰ ৰুৰকীৰ IITত চন্দনজ্যোতি মোহন, মৃদু পৱন কলিতাই ৰাজস্থানৰ যোধপুৰৰ IITত আৰু কাৰণ বড়ুৱে ভুৱনেশ্বৰ IITত নামভৰ্তি কৰিবলৈ সুযোগ লাভ কৰে। উল্লেখযোগ্য যে এইসকল মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ শিক্ষাৰ্থীয়ে আৰ্থিকভাৱে পিছপৰা। শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসকৰ হোৱাৰ উপৰিও অভিযন্তা হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী চিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেশ্যনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল। লগতে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰাৰ লগতে প্ৰদান কৰা হৈছিল জলপানীৰ লগতে উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল ছুপাৰ 40য়ে। ইয়াৰ উপৰিও 2019 বৰ্ষত আজমল ছুপাৰ 40ৰ পৰা 22 গৰাকী, 2020 বৰ্ষত 82 গৰাকী, 2021 বৰ্ষত 150 গৰাকী, 2022 বৰ্ষত 240 গৰাকী, 2023ত 350 গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে নীটত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আজমল ছুপাৰ 40ৰ দক্ষ শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপযুক্ত প্ৰশিক্ষণ তথা শিক্ষাৰ্থীসকলৰ অধ্যাৱসায়ৰ বলত এইবাৰ 450ৰো অধিক শিক্ষাৰ্থীয়ে নীট 2024 আৰু JEE 2024ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়, যি নেকি আজমল ছুপাৰ 40ৰ বাবে এক গৌৰৱৰ বিষয়। আজমল কলেজত পঢ়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা আৰু উজ্জ্বলতাই সমগ্ৰ ৰাজ্য আৰু ইয়াৰ বাহিৰত ইতিবাচক ঢৌ সৃষ্টি কৰিছে। মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ নেতৃত্বত আজমল ফাউণ্ডেশ্যনৰ মেনেজমেণ্টে সমগ্ৰ শিক্ষা ব্যৱস্থাক অধিক উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা আৰু উন্নত কৰাৰ বাবে নিৰন্তৰভাৱে নিয়োজিত হৈ আছে।
এই প্ৰচেষ্টাৰ শেহতীয়াকৈ সংযোজন হৈছে গ্ৰাম্য শিক্ষিত যুৱক যুৱতীসকলক উৎকৃষ্ট মানৰ শক্তিশালী কৰাৰ বাবে আৰম্ভ কৰা আজমল IAS একাডেমী আৰু অন্যান্য প্ৰশিক্ষণ কাৰ্যসূচীসমূহ। আজমল IAS একাডেমী স্থাপন হোৱাৰ পাছৰে পৰা বৰ্তমানলৈ 100ৰো অধিক প্ৰাৰ্থীয়ে অসম লোকসেৱা আয়োগত স্থান দখল কৰি ৰাজ্যৰ বিভিন্ন বিভাগত সেৱা আগবঢ়াইছে। মোৰ হিচাপে এটা ৰেকৰ্ড হ'ব। ক্ৰিটিচাইজ যিকোনো মানুহ কৰিব পাৰে, কৰি দেখাওক না, এটা ষ্টুডেণ্ট পাই দেখাওক। সেইটো কাৰণে আমাৰ আজমল ফাউণ্ডেশ্যনে এইবাৰ নিটত 450ৰ ওপৰত পাছ হৈছে, আমাৰ লয়াৰ্ছ পাছ হৈছে, আমাৰ চৰকাৰী যে এডমিনিষ্ট্ৰেটিভ লাইনে আমাৰ পাছ হৈছে, বিভিন্ন লাইনে সিসকলে কাম আৰম্ভ কৰিছে। এইটোৰ কাৰণে আমি আজি নিয়াৰ এবাউট 7,000 ষ্টুডেণ্ট আমি মাতিছোঁ এপ্ৰিচিয়েট কৰাৰ কাৰণে। বিভিন্ন লাইনে এপ্ৰিচিয়েট কৰিছোঁ, টিচাৰসকলক এপ্ৰিচিয়েট কৰাৰ কাৰণে কৰিছোঁ, এই চব কৰিছোঁ। কেনে অহা দিনত ফলটো আমাৰ আৰু ভাল আহিব লাগে। আৰু গোটেই অসমবাসীসকলে এইটোৰ পৰা এটা প্ৰেৰণা লৈ নিজৰ জেগাত নহ'লেও এটাও স্কুল খোলক, এটা কৰি হ'লেইতো হৈ যাব। যিমান অন্ধকাৰ বেছি থাকে, মাত্ৰ এটা দিয়া যদি আপুনি জ্বলাই দিয়ে বহুত ৰোশনী হৈ যায়। আমাৰ এডুকেশ্যনে আমি বহুত পিছপৰা, ইচ এণ্ড এভৰি চেক্টৰত আমি পিছপৰা। কালি পৰহি আমি পেপাৰত পাইছোঁ, মই ৰিয়েকশ্যনো দিছোঁ যে 8% ল'ৰা ছোৱালীবিলাক ফেইল হৈ আছে। হাজাৰ হাজাৰ স্কুল চৰকাৰে বন্ধ কৰি দিছে। বন্ধ কৰিব নালাগে, এইটো কি কৰিলে খুলিব লাগে, আৰু কি কৰিলে আৰু ভাল এডুকেশ্যন আমি দিব পাৰোঁ, এইটোৰ কাৰণে আমি বিভিন্ন জেগাত স্থান পাইছে, বিভিন্ন জেগাত অফিচত চাৰ্জ পাইছে, কাম আৰম্ভ কৰিছে আলহামদুলিল্লাহ। আৰু মই সিসকলক বুজাইছোঁ বোলে চোৰ ডাকাতৰ নিচিনা কাম কৰিব নালাগে, ইমানদাৰীৰ সাথে গৰীব আহিলে গৰীবৰ লগত দৰিদ্ৰ মানুহ সহায়ক হিচাপে আমি কৰিব পাৰোঁ। আমি ওপৰত এটা গদ্দিত বহিছোঁ, এই গদ্দি চিৰজীৱন নহয়, এই যদি আমি মিছ ইউজ কৰোঁ এই গদ্দি ওপৰলৈ চিনি হ'ব পাৰে। আজি ডাঙৰ ডাঙৰ অফিচাৰসকল জেলত নাযায় নেকি? যায়। আমি আমাৰ ল'ৰা ছোৱালীক বুজাইছোঁ যে আপোনালোকে এইটো কৰিব নালাগে। নট 10 বিঘা অনলি, এক গ্ৰুপে দি আছে 10 বিঘা স্কুল কৰাৰ কাৰণে, আজমল সুপাৰ 40 স্কুল কৰাৰ কাৰণে। এক গ্ৰুপে দি আছে 6 বিঘা মাটি আৰু বহুত প্ৰাইম লোকেশ্যনৰ মাটি হস্পিটেল চেৰিটেবল কৰাৰ কাৰণে। আমি চব লৈ আছোঁ, আমাৰ মিটিঙত আমি চব অ'কে কৰিম। মিটিং কৰাৰ পিছত লাহে লাহে আজি কালি একদিনেতো নহ'ব, ইমান ডাঙৰ ডাঙৰ প্ৰজেক্ট, ইট উইল টেক টাইম। আমি এইটো কৰিম। মৰাণ চাহ আহিছে, তেখেত 11 বিঘা জমিন দি দিছে, গোটেই অসমৰ পৰা